হেল্ল' গাইজ, মানে মই যেতিয়াৰ পৰা ইণ্ডিপেণ্ডেণ্ট বনিছোঁ তেতিয়াৰ পৰা মানে এনেকৈ বজাৰ কৰোঁ অফিচৰ মাজত মই দোকানত ৰাস্তাত ওলাই গ'লে যদি কিবা দোকান বজাৰ পাওঁ বজাৰ কৰি ফুৰোঁ। মই এয়া 80 ৰুপিজৰ বজাৰ কৰিলোঁ। তিয়হ, দাংবডি আৰু তিতা কেৰেলা অনলি ইন 80 ৰুপিজ। 3টা বস্তু পালোঁ। 40 ৰুপিজ হয় তিয়হৰ কিলো। 40 ৰুপিজ মই কৈ দিছোঁ ফৰ ইয়ৰ ইনফৰ্মেশ্যন। তিয়হৰ কিলো 40, দাংবডিৰ 40 ৰুপিজ আৰু তিতা কেৰেলাটো মোক ফ্ৰীতে দিলে। এচিভমেণ্ট গাইজ। আই ছাজেষ্ট কেতিয়াও ইণ্ডিপেণ্ডেণ্ট বনিব কোনোৱে ট্ৰাই কৰিব নালাগে। ছোৱালীবিলাকক ছাজেষ্ট কৰিছোঁ, চবেই মাষ্ট বিয়া পাতা জল্দি আৰু সুখত থাকা। Everyone should be happy. Everyone deserves to be happy. আৰামছে ধুনীয়া ল'ৰা এটা চোৱা আৰু বিয়া পাতা। শৰ্টেড ফ্ৰীতে ছাজেশ্যন দিছোঁ, লৈ লোৱা চবে। Thank me later guys.